ইমান মানুহ কি হৈ আছে আৰু কিহৰ কাৰণে ইমান মানুহ গোট খালে যে আপুনি অলপ বুজাই কওকচোন। যীশু ৰাজাৰ পালন কৰি আছে। যীশু ৰাজা পালন কৰা যীশু ৰাজা পালন কৰা এই যীশু ৰাজা পালন কৰা কি আপোনালোকে মাহে মাহে হয় নেকি এই যীশু পালন কৰাটো? নহয়, বছৰত এবাৰ। বছৰত একবাৰ হয়। আপুনি ক'ৰ পৰা আহিছে? গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ অনুমান ইয়াতে কিমান মান কেইহাজাৰ মান হ'ব আপুনি ক'ব পাৰিব নেকি? মানুহ কিমান মান হ'ব ইয়াতে? 20,000 মান অধিক হ'ব পাৰে। 20,000 মান অধিক হ'ব পাৰে। এই মানুহবিলাক গোট খোৱা এই সোপা মানুহবিলাক অল আছামৰ আহে নেকি ইয়াতে? মানে আছাম এটা কিবা আমাৰ থাকেতো এই তাৰ ফাঁক ফাঁক হয়, চেণ্টাৰ থাকে এটা ডাইচিছ বুলি কয়। এটা ডাইচিছৰ এটা জাগাত হয়। আৰু কি জাত থাকবো, কি কি জাতি ইয়াতে আহিছে যে আপুনি অলপ বুজাই কওকচোন। এনে জাতো বিভিন্ন জাত আছে, যেনেবা গাৰো, ৰাভা, বড়ো, তেনেকে আছামিজ, আদিবাসী, তেনেকে বহুত আছে। আৰু ইয়াতে যেনে বড়ো আছে, আদিবাসীও আছে, অসমীয়া আছে, ৰাভাও আছে। ভাল লাগিল আপোনাৰ পৰা জানি পেলাই। এই সব মানুহবিলাক কিমান দূৰ খোজ কাঢ়িব আপুনি জানে নেকি? এনে 7 কিলোমিটাৰ হ'ব, বেছি হ'ব নেকি? 7 কিলোমিটাৰ। 7 কিলোমিটাৰ এনে 2 ঘণ্টামান হৈছে আৰু খোজ কাঢ়ি না। 2 ঘণ্টা মান হ'ল এতিয়া। যেনে 7 কিলোমিটাৰ মান খোজ কাঢ়িব। গীত যে গাই যাই আছে ৰাস্তা ৰাস্তাই, তেওঁলোকে এই গীতটো মই বুজি নাপালো। কি গীত গাই আছে আপুনি কওকচোন। যীশুৰ গীত। আৰু যীশুৰ গীত যেনে প্ৰাৰ্থনা, যীশুৰ প্ৰাৰ্থনা গীত গাই গাই তেওঁলোকে খোজকাঢ়ি যাই আছে। বহুত বহুত ভাল লাগিল আপোনাৰ পৰা নাজানাটো জানি। ধন্যবাদ দেই। হ'ব দে। এই সেৱা কৰাৰ পাছত এদিনাখন আমি তেখেতৰ লগত সন্মত বিৰাজমান হওঁ। এইটো হ'ল আমাৰ খ্ৰীষ্ট ভক্তসকলৰ শিক্ষা যে আমি ঈশ্বৰক প্ৰথমতে জানিব লাগে। আজি আমি জানিছোঁ, সেইকাৰণে আজি আমি ইয়াত গোট খাইছোঁ।
আমি জানিছোঁ সেইকাৰণে আমি আজি তেখেতৰ লগত একেলগতে খোজ কাঢ়িছোঁ। কিন্তু আমাৰ ঘৰতো জানিব লাগে, আমাৰ পৰিয়ালতো আমি জানিব লাগে, আমাৰ সমাজতো ঈশ্বৰক জানিব লাগে। আৰু সেইকাৰণে আমি জানিব হ'লে আমি বাইবেলটো আমাৰ নিজৰ ঘৰত এটা বিধিত আমি থ'বৰ কাৰণে আমি স্থান দিব লাগিব, আমাৰ জীৱনত স্থান দিব লাগিব। তেহে আমি ঈশ্বৰক চিনি পাম। আৰু যি সময়ত আমি ঈশ্বৰক চিনি পাম সেই সময়ত আমি ঈশ্বৰক মৰম কৰিম। তাৰমানে আমি নিজৰ ওচৰ চুবুৰীয়াক চিনি পাম আৰু সেই মৰমটো আমি ওচৰ চুবুৰীয়া নিজৰ সমাজক আমি মৰম দিবলৈ পাৰিম। আৰু যেতিয়া আমি নিজৰ ওচৰ চুবুৰীয়া বা সমাজক আমি মৰম দিম, তেতিয়া সেই সমাজক বা সেই পৰিয়ালক আমি সেৱা কৰিম। যেতিয়া খ্ৰীষ্ট পৰিয়ালৰ ৰজা হয়, তেতিয়া তেওঁ জীৱনৰ প্ৰতিটো দেশ নিজৰ অনুগ্ৰহ আৰু সত্যৰ পৰিচালনা কৰে। আমাৰ ঘৰলৈ শান্তি আৰু আনন্দ কঢ়িয়াই আনে। আহক আমি আমাৰ দৈনিক জীৱনত তেওঁৰ প্ৰেম আৰু অনুগ্ৰহ সদায় আমাৰ লগত সংগী হৈ থকাৰ বাবে